এইটো হৈছে বুট নেক ব্লাউজৰ মেজাৰমেণ্ট শোল্ডাৰ 7 ইঞ্চ আৰ্মহোল 7 ইঞ্চ চেষ্ট 36 আৰু কঁকালটো 30 ইঞ্চ আৰু আপোনাৰ নেকটো আপোনালোকে যোনে যিমান লয় এনেকৈ মেজাৰমেণ্টটো এখন কাগজত আপোনালোকে লিখি ল'ব তাৰপিছত কাটিং কৰিব এতিয়া আমি দীঘলটো লৈছোঁ 15 ইঞ্চ আৰু ফ্ৰণ্ট সাইডৰ কাৰণে 1 ইঞ্চি বেছি লাগিব 16 ইঞ্চ এতিয়া শোল্ডাৰটো লৈছোঁ 7 ইঞ্চি আৰু আৰ্মহোল লৈছোঁ 7 ইঞ্চি আৰু এই দুটাল এতিয়া এনেকৈ আস্তানে মিলাই দিম এতিয়া আমি বুকৰ জোখটো লওঁ 36ক 4 ডিভাইড কৰিলে হ'ব 9 ইঞ্চ তাৰ লগত 1.5 ইঞ্চি এটা এক্সট্ৰা মাৰ্জিনৰ কাৰণে লৈছোঁ এতিয়া এইখিনি মিলাই লওঁ এতিয়া আৰ্মহোলৰ কাৰণে 1 ইঞ্চি ওপৰত এটা দাগ দিব আৰু আৰ্মহোলটো 7 ইঞ্চিৰ মিডলটো উলিয়াই ল'ব উলিয়াই লৈ এতিয়া ভিতৰ ফালে আধা ইঞ্চিত আৰু এটা দাগ দি ল'ব এইটো ফ্ৰণ্ট সাইডৰ কাৰণে এতিয়া এইডালৰ সহায়ত এনেকৈ আৰ্মহোলৰ শ্বেপটো দি ল'ব এতিয়া এইখিনি হৈ যোৱাৰ পিছত একেবাৰে আমি ফ্ৰণ্ট সাইডৰ শ্বেপটো দি ল'ম আধা ইঞ্চি তলত এনেকৈ এইটো দি ল'ব এতিয়া আমি নেকটো কাটিম আৰু ডিঙিটোৰ কাৰণে ল'ম 4.5 ইঞ্চি এইফালে 4.5 ইঞ্চিত এটা দাগ দি লৈছোঁ এতিয়া এই দুইটা দাগ আমি মিলাই ল'ম আৰু এইফালে শোল্ডাৰটো আমি আধা ইঞ্চি ডাউন কৰিম এতিয়া এইখিনি মিলাই লওঁ লৈ এতিয়া কঁকালটো আমাৰ 30 ইঞ্চ আছিল 7.5 ইঞ্চি আৰু 1.5 ইঞ্চি এক্সট্ৰা মাৰ্জিন আৰু 1 ইঞ্চি এটা লৈছোঁ টেগিঙৰ কাৰণে এতিয়া আমি এইটো কাটিং কৰি ল'ম আমি ফাৰ্ষ্টতে বেক পাৰ্টটো কাটিং কৰি উলিয়াই ল'ম আৰু ইয়াতে বেক পাৰ্টটো আগতে কাটি উলিয়াই ল'ম যিহেতুকে বেক আৰু ফ্ৰণ্ট দুইটা আমাৰ কাগজখন দুভাজ কৰি লোৱা আছে এতিয়া এনেকৈ কলমৰ সহায়ত দাগ দি ল'ম তলৰ কাগজখনত দি লৈ এতিয়া আমি মাজত যিটো আছিলে সেই মাজে মাজে এইখিনি কাটি উলিয়াই দিম দি আমি বেক পাৰ্টটো ছেপাৰেট কৰি ল'ম আৰু এইটো বেক পাৰ্ট কাটিং কমপ্লিট হৈ গ'ল এতিয়া আমি ফ্ৰণ্ট সাইডৰ কাৰণে 5 পইণ্টটো উলিয়াম 5 পইণ্টটো উলিয়াবৰ কাৰণে ইয়াৰ সূত্ৰ হৈছে যিমান সাইজ থাকে সাইজটো 4 ডিভাইড কৰি +1 কৰিব তাৰপাছত এইটো এফএক্স পইণ্টটোৰ কাৰণে সাইজটোক 10 ৰে ডিভাইড কৰিব যিমান হ'ব সেইটো হ'ব এফএক্স পইণ্ট আৰু ইয়াতে মোৰ এফএক্স পইণ্টটো আছে 3.6 তাত এইটো দাগটো দি লৈ এনেকৈ স্কেলৰ সহায়ত আস্তানি দিম ইয়াত আৰু এতিয়া বেল্টৰ কাৰণে লৈছোঁ 1/2 ইঞ্চি লৈছোঁ যিটো 15 ইঞ্চি আমাৰ দাগ আছিলে দীঘলটো সেই দীঘলৰ দাগটোৰ পৰা 1/2 ইঞ্চি তেনেকৈ আস্তানি দিলোঁ এতিয়া ইয়াৰ পৰা 3.6ত এটা দাগ দিলোঁ এতিয়া আমি টাক্সটোৰ কাৰণে যেনেকৈ এইটো 4 টাক্স ব্লাউজৰ টাক্সটোৰ কাৰণে আমি এইটো 1.5 ইঞ্চি লৈছোঁ আৰু 1.5 ইঞ্চিটোক যেতিয়া আমি ভাগ কৰি ল'ম তেতিয়া এফালে 0.75 এফালে 0.75 হ'ব এইখিনি এনেকৈ টাক্সটো আঁকি ল'লোঁ এতিয়া এইখিনি হৈ যোৱাৰ পিছত আমি সেকেন্ড টাক্সটো দিবৰ কাৰণে এফএক্স পইণ্টটো যিমান আছিলে সেই এফএক্স পইণ্টটো দুভাগ কৰিব লাগিব আৰু এফএক্স পইণ্টটো দুভাগ কৰিলে আমি পাম 1.75 আৰু এই 1.75টোৱে হ'ব আমাৰ যিটো 4 টাক্সৰ মাজৰ ৰাউণ্ডটো হ'ব সেই ৰাউণ্ডটোৰ জোখ আৰু এটা এই এফএক্স পইণ্টটো পৰা আধা ইঞ্চি ওপৰত ল'ম লৈ আমি 1.75ত এটা দাগ দি ল'ম
আৰু এনেকৈ আধা ইঞ্চি আৰু এই যিটো টাক্স হ'ব এই টাক্সটো হ'ব আধা ইঞ্চি হ'ব আৰু এতিয়া এইখিনি এনেকৈ লাইনটো মিলাই ল'ম তাৰপিছত এইফালে আধা ইঞ্চি এইটো মই যে কৈছোঁ এই টেকিংটো হ'ব আধা ইঞ্চি এইটো হৈ গ'ল এতিয়া 3 নম্বৰ টাক্সটোৰ কাৰণে যিটো আমি বেল্টৰ জোখটো দিছিলোঁ আৰু সেই বেল্টৰ জোখটোৰ পৰা চিনটোৰ পৰা 1 ইঞ্চি ওপৰত আৰু এটা আমি চিন দি ল'ম আৰু এই টাক্সটো হ'ব এই মেইন বিন্দুটোৰ পৰা 1.75ত আৰু এটা চিন দি ল'ম আৰু সেই চিনটোৰ পৰা এই 1 ইঞ্চি চিনটো এনেকৈ মিলাই ল'ম আৰু এইটো হ'ব আধা ইঞ্চি টাক্স আৰু এতিয়া 4 নম্বৰ টাক্সটো কাৰণে এতিয়া 3 নম্বৰ টাক্সটোৰ পৰা 1.75ত এনেকুৱা এটা চিন দি ল'ম এইটো হ'ব আধা ইঞ্চিৰে এইখিনি হৈ গ'ল এতিয়া আমি ডিঙিটোৰ জোখটো ল'ম ফ্ৰণ্ট ছাইডৰ ডিঙিটোৰ কাৰণে 6 ইঞ্চিত এটা দাগ দি লৈছোঁ আৰু আপোনালোকে যদি তাতকৈ অলপ দীঘল বিচাৰে দীঘলকৈ ল'ব পাৰে মই 6 ইঞ্চিৰে ল'ম ডিঙিটো আৰু এতিয়া এই চিনকেইটা মিলাই ল'ম আৰু এই 3.5 ইঞ্চিতে এইটো মই চিনটো দি দিছোঁ দি এতিয়া ফ্ৰণ্ট ছাইডত আপোনালোকে যি শ্বেপ দিব বিচাৰে ডিঙিটো আকৃতিটো যি দিব বিচাৰে সেইটো আপোনালোকৰ ইচ্ছামতে দি দিব আৰু মই এইটো ইউ শ্বেপত ৰাখি দিছোঁ আৰু বেল্টৰ কাৰণে এই বেল্টৰ চিনটোৰ পৰা 1 ইঞ্চি ওপৰত এটা চিন দি দিছোঁ আৰু এনেকৈ এই টাক্সটোলৈকে এটা এনেকৈ শ্বেপ দি লৈছোঁ বেল্টৰ আৰু এই যে টাক্সটো লৈছিলোঁ 1.5 ইঞ্চি টাক্সটো আমাৰ চিলাই হৈ যোৱাৰ পিছত কাপোৰখন আমাৰ কম পৰি যাব তাৰ কাৰণে এইফালে আৰু 1.5 ইঞ্চি এটা এক্সট্ৰা লৈ এনেকৈ মিলাই ল'ম এতিয়া আমি বেল্টটো কাটি উলিয়াই ল'ম আৰু এই বেল্টৰ পাৰ্টটো কটা কমপ্লিট হ'ল এতিয়া টাক্সটো ইয়ালৈকে যিখিনি বঢ়াইছিলোঁ তালৈকে মিলাই ল'ম আৰু ডিঙিটো যি শ্বেপ দিব বিচাৰে সেই শ্বেপতে কাটি ল'ব পাৰে এইটো মই চুইদাৰটোত দি দিছোঁ যিহেতুকে এইটো শ্বেপ ট্ৰেণ্ডিঙতে বেছি চলি আছে আৰু এনেকৈ যেতিয়া চিলাই কৰি ল'ব তেতিয়া কাপোৰখন এনেকুৱা আপোনাৰ